ইফালে অমৰাংচুৰ ঘটনাৰ বাবে সম্পূৰ্ণৰূপে দায়ী ৰাজ্য চৰকাৰ। এই মন্তব্য আগবঢ়াইছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই। চৰকাৰৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি সৰব হ'ল বিশিষ্ট বুদ্ধিজীৱীগৰাকী। এইটো কি কাৰণে হৈছে? প্ৰথম কথা এই যে যিটো অবৈধ কয়লা খনন যিবোৰ হৈ আছে, প্ৰথমতে আমি ভাবি চাওঁ যে ইমানবোৰ কয়লা যিহেতু আছে, কয়লাবোৰ যদি পদ্ধতিগতভাৱে মাইনিং কৰা হয়, খনি যিটো সকলো সুৰক্ষা ব্যৱস্থা লৈ পেলাই যি ধৰণে খনি মানে এটা গঢ়ি তোলা হয়, মাইন বুলিলে যিটো বুজে আৰু যাত সুৰক্ষাৰ ব্যৱস্থা আছে, তাকে নকৰি যধে মধে গাঁত খান্দি সুৰংগ খান্দি যদি কয়লা সাধাৰণ মানুহে উলিয়াব লগা হয়, তেতিয়াহ'লেতো বিপদ অনিবাৰ্য। তাৰ পৰা বুজা যায় যে চৰকাৰে য'ত ধন মানে বিনিয়োগ কৰি কয়লা উৎপাদন কৰিব পাৰে যথোচিত সুৰক্ষা ব্যৱস্থাৰে, সেইটো কৰা নাই। আৰু কিন্তু এই যে কয়লাবিলাক ওলাইছে কোনে, এইটোতো তুমি মই ব্যৱহাৰ কৰা নাই, এইটো ইণ্ডাষ্ট্ৰীলৈ যাব, মালিকবিলাকলৈ যাব, যিবোৰ মালিকে এইবোৰ দেখিও একো কৰা নাই, চৰকাৰে একো কৰা নাই। আৰু ইয়াৰ কাৰণে মই ভাবোঁ যে চৰকাৰ দায়ী, কাৰণ চৰকাৰে ৰাইজৰ কথা নাভাবি, ৰাইজৰ নিৰাপত্তাৰ কথা নাভাবি কেৱল হেৰি কথা ভাবিছে, ধনৰ কথা ভাবিছে। গতিকে এইটো অত্যন্ত দুখৰ কথা, সন্দেহ নাই। কিন্তু তাৰ কাৰণে মই ভাবোঁ যে সেই দুৰ্ভগীয়া ল'ৰাবিলাক নহয়, ইমান বিপদ মূৰত লৈ প্ৰাণৰ শংকা জানি, কাৰণ আগতে বহুত মানুহ মৰিছে যিবিলাকে এই ধৰণৰ হেৰিত বনোৱা কাম কৰিবলৈ যায়, জীৱনত উপাৰ্জনৰ কোনো ৰাস্তা নথকাৰ কাৰণে সেইবোৰ মানুহ তালৈ যায়। আৰু সেইকাৰণে মই ভাবোঁ এই ঘটনাৰ কাৰণে সম্পূৰ্ণ চৰকাৰ দায়ী।